কি চপিয়াই কি কৰি আছো মানে আমি এইবিলাক দেখিলে মানে হাঁহি উঠে নিজকে মুৰ্গী ৰেষ্টুৰেণ্ট খুলি দিছে আৰু আমি কি কৰিছো মানে আমি বিখাইছে আয়া পিছাইদি বিখাইছে আয়া দেখি লেভেলটো দেখিলে মানে কি এটা কিবাকে টিক লগাই চালে কি মিলিল লেভেলটো বাঢ়ি গল মানে টিকতে চলাই মই জানো এটো অন ক্যামেৰা কৈছে অফ ক্যামেৰাতে কিমান কৈছে মই যেতিয়া বুজিলো দাদা জানে Hey guys, welcome back to my channel. কি খবৰ মই আছো এতিয়া পুৰা নদীৰ ওচৰত মই এতিয়া যাম হামৰেঙ্গা বিলৰ ফালে মানে দিগাৰু ন দিগাৰু সেইফালে মানে নতুন ধাবা নে কিবা ৰিজৰ্ট এখন খুলিছে নতুন নে পুৰণি নাজানা নতুন নে পুৰণি নাজানো কিন্তু খুলিছে তাত যাম এতিয়া মই আছো এতিয়া বৰ্তমান চন্দ্ৰপুৰত দুইটাই যাম আৰু মোক এৰি এৰি খাই আছে পেটটো ওলাইছে তোমাৰ কাৰণে বুইছা পুৰা দবাই আছে পনীৰ পেটিছ মোৰ কাৰণে আছে নাই আছে ওকে দেন এতিয়া আমি গৈ থাকো কি বুলি কৈছিলে বাবু দিগাৰু খাই লৈছো অকণমান দূৰ ন ভোক লাগিব পাৰে দোকানখনৰ পেকেটটো বিৰাট ধুনীয়া ন নাৰেংগী গোল্ড চিনেমাৰ তলত যিখন আছে বেকাৰী তাতে আমি খাওঁৱে মানে এইফালে আহিলে খাওঁ তাৰে হয় বৰ টেষ্টি আমি চন্দ্ৰপুৰৰ ফালে ঠিক আহি আছো আহি কিনে চন্দ্ৰপুৰ থানাখন সেইখন চন্দ্ৰপুৰ থানা আৰু ইয়াতে আছে দুটা ৰাস্তা আছে এটা এইটো ৰাস্তা আৰু এটা এইটো ৰাস্তা এইটো পবিতৰা ফালে আৰু এইটো যাই পবিতৰা আৰু আমি যাম এতিয়া এইটো ফালে দিগাৰু বুজিছা নে ইয়াত দুটা ৰাস্তা আমি যাম এইটো ৰাস্তা দি দিগাৰু মানে কোনোবা এয়া কাটি দিলে মেকুৰীয়ে ৰাস্তা আমাৰ কৃষ্ণ একো যেন নহয় আৰু সেয়া অন্ধবিশ্বাস আগৰ দিনৰ মানুহৰ সেইকাৰণে চলি আহিছে পৰম্পৰাটো আমি অসমীয়া মানুহবোৰ এনেকুৱাই ন এটা যদি কলা মেকুৰীও দেখো বেয়া হৈ গ'ল আৰু দিনটো তো সেনেকুৱাই তো সেইফালে যায় পবিতৰা এইফালে যায় দিগাৰু এতিয়া আমি ৰেল লাইন এটা পালো এইটো দলং পকী দলং আছে মই দেখাই দিওঁ বস্তুটো ভালকে ৰ'বা মই দেখাই আছো এইফালে দিগাৰু ন আৰু ভালকে দেখাই দিওঁ তেতিয়া কোনোবা আহিলে আহিব পাৰিব মানে আৰু ইয়াৰ পৰা আকৌ দুটা ৰাস্তা এইফালে গ'লে আমি য'ত যাওঁ আমাৰ ডেষ্টিনেশ্যন পাম আৰু এইফালে হ'ল হামৰেঙ্গা বিল য'ত আমি পিকনিকত গৈছিলোঁ তাত লিখা আছে হামৰেঙ্গা বিল বুলি তো এইফালে যাব পাৰি তো দেখুৱাই যাম যিহেতু আহিছোঁৱে মোৰ পৰা অকণমান ভালকৈ ইনফৰমেশ্যন পালে ভাল লাগিব অকণমান কমাই দিয়ে বাবু কপিৰাইট আহি যাব তো চেলো আমি এতিয়া দিগাৰু লিখাই আছে এইফালে দিগাৰু এইফালে হামৰেঙ্গা বিল ৱেলকাম টু খামৰেঙ্গা বিল এইফালেও ধুনীয়া ধুনীয়া আছে দেই মানে ফটো উঠিবৰ কাৰণে মানে খুব ধুনীয়া আৰু প্লেচটো কি ধুনীয়া ন ঠাইখিনি ধুনীয়া একদম এই মিনি চিনেমাৰ ওচৰত যেন লাগে ন দেখুৱাই আছো ভিউ বিৰাট ধুনীয়া অ' মাই গড দেখিছেনে আপোনালোকে বেক চাইডটো কেনেকুৱা ধুনীয়া ৰাস্তাটো ন ইমান দিনে অহাই নাছিলো আমি তুমি আহিছা আগতে আহিছা কেতিয়া কোৱাই নাই তুমি এইফালে আহা বুলি হা দেখিছে মনে বেলেগ ছোৱালীৰ লগত ঘূৰি থাকে খুলি গ'ল মানে ধৰা পৰিল পল খুলিল এইখন কি হয় এইটো চাংঘৰ টাইপৰ কিবা এটা আছে এইটো বঢ়িয়া ন ডুৱেল ভিউটো মই নিজকো দেখা পাই আছো এইটো কি চাওকচোন বাৰ্থডে পাৰ্টি চাৰ্টি নেকি নহয় বনাব ইয়াতে চাওক মাজত ঝৰ্ণা টাইপৰ কিবা এটা ঝৰ্ণা নহয় হেৰি আৰু ফুল টাইপ ধুনীয়া দেই মানে গাঁও এখন আৰু ন বাবু গাঁও টাইপৰ মানে এৰিয়াটো আৰু পুৰা গাঁও ইয়াত মানে এটা ভিউ পইণ্ট দেখিছোঁ ইয়াত অকণমান দেৰি ৰখি দিছোঁ চাওক না তলফালে একদম মানে আৰু ৰাস্তাটোত সোমাই অহাৰ লগে লগে মানে যে এটা পৰিৱেশে সেইটো নহয় মানে বেলেগ পৰিৱেশ পাই আছোঁ ন বাবু অকণমান মানে প্ৰথমতে অকণমান গাঁও টাইপ লাগিল তাৰপিছত একদম মানে চুনচান টাইপ ঠাই লাগিল তাৰপিছত আকৌ ব্ৰিজ এখন পালোঁ সেইখিনি একদম পুৰা চিটি টাইপৰ ন ফটো উঠা হা এটা ফটো এটা উঠো মই নিজে কেনেকৈ উঠাব লাগিব তাকচোন ফটো উঠাই মানে কেনেকুৱা লৰা এটা ফটো উঠাব টান পাই মানে
উঠাব লাগিবই বেয়া পালেওতো চেলিব লাগিবই জিন্দগীটো ন বলা দেৰি হ'ব আমি ইয়াতে আহি পালো নামটো হ'ল PRP ভেলি তো আছিল ৰিসেপশন তো এতিয়া আমি ৰেষ্টুৰেণ্টলৈ গৈ আছো আৰু ইয়াতে এটা স্পেচিয়েল কি হ'ল ইয়াতে বান্দৰ আছে আৰু সেই বান্দৰবোৰৰ নামতে মানে ৰেষ্টুৰেণ্টখন মানে সিহঁতৰ ওপৰতে স্থাপিত হৈছে এই ৰেষ্টুৰেণ্টখন মানে মই সুধিলোঁ ইয়াত দাদা বান্দৰ ন বহুত মানে ৰিচেপশ্যনত থকা দাদাজনক সুধিলোঁ যে ইয়াতো বহুত বান্দৰ তো তেখেতে ক'লে মানে বান্দৰৰ নামতে ৰেষ্টুৰেণ্টখন আৰু চা বান্দৰৰ ফটো আঁকা আছে ৰেষ্টুৰেণ্টখনত এইবোৰ উৰি আছে সেই চোৱা মোবাইল কিয় কাঢ়িব কল চল হাতত থাকিলে কাঢ়িলে হয় কিবা ভাল মা কি জপি আছে এইটো বান্দৰ দেখিছেনে এইকেইটা এইফালেও এটা আছে এইফালে বাপৰে বাপ কি হ কুকুৰ বান্দৰে চিঞৰিলে নেকি ৱেলকাম টু বান্দৰ ৰেষ্টুৰেণ্ট বাবু ব'লা বান্দৰৰ নামত স্থাপিত ৰেষ্টুৰেণ্টত খাই চাওঁ আজি কেনেকুৱা চাওক বান্দৰে খেলিবৰ কাৰণে কি দি থৈছে এইকেইটা ৰাউণ্ড যদি পাৰোঁ এটা চেল্ফি ল'ম ৰ'ব বান্দৰৰ লগত চাওক পুৰা অপেন ৰেষ্টুৰেণ্টখন অপেন এইবোৰ একো নাই চাওক একো নাই অপেন বান্দৰ নহয় মুৰ্গীৰ নামতো স্থাপিত এইখন মুৰ্গীও আছে কি জপিয়াই এইটো কৈছিলো মোক সোণালী বান্দৰ বুলি একদম গল্ডেন কালাৰ বাপৰে বাপ দেখিছেনে চাওক না ক'ত আমি কি কৰি আছো মানে আমি এইবিলাক দেখিলে মানে হাঁহি উঠে নিজকে মুৰ্গীৰ ৰেষ্টুৰেণ্ট খুলি দিছে আৰু আমি বোলো কি কৰিছো মানে আমি নামটো ৱেলকাম টু লংগৰ ৰেষ্টুৰেণ্ট এতিয়াহে বুজিলো মানে কিন্তু মুৰ্গীও আঁকা আছে মুৰ্গী বান্দৰ আজিকালি ৰেষ্টুৰেণ্টৰ ফালে কিবা এটা কথা কৈছে কি কৈছে ভালকে কৈছে মই মানে ধৰিব পৰা নাই এই যে বাতিটো এটা বোলে কিবা ৰবৰৰ কি কাটি দিলে মানে কি যিটো লিকুইডটো ইয়াতে পৰি থাকে জমা হৈ থাকে মানে ৰবৰৰ গছডাল কাটি দিলে এনেকে লিকুইডটো জমা হয় তো তুমি ভাবিছা এইডাল ৰবৰৰ গছ সেইকাৰণে হয় চাগে না হয় জানো এইডাল ৰবৰৰ গছ এই বান্দৰৰ বিৰাট উৎপাত দেই ইয়াতে চাইছো কি জপি কি কৰি আছে হয়নে নাজানো কিন্তু ৰবৰ বোলে এনেকে উলিয়াই বোলে মানে ৰবৰ মানে কাটি কিনে আঠাটো দিয়ে ন বাবু আঠাটো দি কিনে এনেকে বোলে ৰবৰ মানে আঠাটো ইয়াত জমা হৈ থাকে কিন্তু এইটো হয়নে নহয় নাজানো আপোনালোকে ভুল ইনফৰমেশ্যন নিদিওঁ বাৰু আমি হয়নে আৰু এইফালে চাওক পুৰা মানে ধুনীয়া মানে এটা একদম মানে এই চাচোন পাৰ্টি কৰা জেগা এইটো পাৰ্টি কৰা জেগা এনে কৈছো দেই কোনোবাই আৰু ভাবি কিনে বোলে সঁচাকৈ বোলে ইয়াতে আহি গ'ল পাৰ্টি কৰিবৰ কাৰণে মানে একদম ভাল লাগিছে 10 out of 10 পাইছে আৰু মানে এখন ভাল লাগিছে মানে একদম মানে আনকমন টাইপ আৰু বস্তুটো ৰেষ্টুৰেণ্ট মানে ইমান এটা যেন একদম হাই ফাই তেনেকুৱাও নহয় মানে অলপমান বেলেগ টাইপৰ আৰু ন বাবু অকণমান বেলেগ টাইপৰ সেয়া লেংগুৰ ৰেষ্টুৰেণ্টত আহি গ'লোঁ আমি এতিয়া ভিতৰত কি ধুনীয়া পৰিৱেশটো মানে একদম ভাল লাগি গৈছে মইতো কৈ দিলোঁ দাদাজনক যোনে অৰ্ডাৰ ল'ব আহিছিলোঁ ক'লোঁ দাদাজনক ইমান ধুনীয়া লাগিছে ইমান ধুনীয়া ডেক'ৰেশ্যন মানে দেখিলে ন আপোনালোক মই দেখুৱালোঁ আৰু পিছফালে চাওক না কি ওলমি আছে আমি চিকেন নুডল আছিলে নামবোৰ অকণমান ডিফাৰেণ্ট চিকেন নুডল আৰু হেৰি চাহ দিলোঁ মোৰ ফেভৰেট চাহ ইয়াতে চাহৰ দাম 50 টকা মানে গাখীৰ চাহ আৰু 50 rupees যিটো আমাৰ মানে কৰক চাইড মানে 25 টকাত পাই যাওঁ ইয়াতে কৰক চাই হ'বনে নহ'ব নাজানো মানে কি চাহ নাজানো বাট 50 rupees হৈছে আৰু চিকেন নুডলত 220 কয় না
চিকেন নুডেলত 1 প্লেটত 220 কয় মানে আৰু বুজিছা নে খোৱাৰ লগত বান্দৰ দিব নেকি ৰ'ব ইয়াত বোলে ৱেটাৰৰ জেগাত বোলে বান্দৰে বোলে লৈ আহিলে আমাৰ চাহকাপ কি ভাল লাগিলে হয়নে ভাবাচোন বান্দৰে বোলে যেনেকৈ ট্ৰেইন ৰেষ্টুৰেণ্টত ট্ৰেইনে লৈ আহে বান্দৰ ৰেষ্টুৰেণ্ট বোলে বান্দৰে বোলে আমাৰ কাৰণে চাহখিনি লৈ আহিলে কেনেকুৱা ভাল লাগিব ন ভাবাচোন আৰু এটা বস্তু ইয়াতে বুফেও হয় এয়া চাওক বেক চাইডে পুৰা বুফে লগোৱা আছে বুফেও কৰিব পাৰি বাট এতিয়া আমাৰ ভাত খোৱা টাইম গুচি গৈছে মানে অলৰেডি 4টা বাজি গ'ল তো সেইকাৰণে নুডেলে লৈছোঁ ভাত নাখাওঁ বাৰু এতিয়া আহি গ'ল আমাৰ চিকেন নুডেল ঠিকে কোৱান্টিটি দিছে ভালেখিনি দিছে মানে মোৰ দৰে দুজনী ছোৱালী এটা মিলি খাব পাৰিব ন মোৰ দৰে দুটাই এনেকুৱা এটা বাউল ঠিক কৰিব পাৰিব মানে সিও অকলে নোৱাৰিব তাৰ এনেকুৱা আৰু ভাল কোৱান্টিটি মানে দুটা আৰামছে তিনিটাই খাব পাৰিব ভগাই কিনে ভোকত থাকিলে আৰু যদি ভোকত নাথাকে এনে ষ্টাইলতে খায় আৰু কিছুমানে এনে মানে অকণমান এনে ষ্টাইলতে খাই যায় এনেকুৱা হ'লে 5টা মানে খাব পাৰিব এয়া আমি খাব নোৱাৰাখিনি পেকিং কৰি ল'লোঁ মানে আগৰ পৰাই জানিলে আমি এটা বাউলে ল'লোঁ হয় কাৰণ এটা বাউলে ৰখি গৈছে আমাৰ তো ইয়াত পেকিং কৰি ল'লোঁ কিন্তু পেলাব বেয়া লাগে ন এতিয়া খাই আছোঁ মাই ফেভৰেট গেছ কৰকচোন কি হয় গেছ কৰিব নালাগে চবেই জানে বাচ্চাই জানে মানে মই চাহ খাই ভাল পাওঁ বুলি ভাল হৈছে 50 টকাৰ চাহ নাই শেষ কৰি খাম ওলাই দিলোঁ মই এতিয়া ইয়াৰ পৰা মানে খাব ওলালোঁ আৰু চাহকাপ খালোঁ ন এতিয়া পূৰা খুচমান আৰু ইয়াক পেকিং হাতত লোৱাই দিছোঁ ভোক লাগিলে ৰাস্তাত খাম আৰু এটা আপোনালোকক ইনফৰমেশ্যন দিওঁ মানে অলৱেজ ৰাইট নহয় বাৰু কেতিয়াবা ৰাইট হয় মানে এইকেইডাল সঁচাকৈ ৰবৰৰে গছ হয় মই সুধিলোঁ ভিতৰত যে মানে কনফাৰ্ম কৰিবৰ কাৰণে যে হয়নে নহয় দেখিছে লেবেলটো দেখিলে মানে কি এটা কিবাকে টিক লগাই চালে কি মিলিল লেবেলটো বাঢ়ি গ'ল মানে এইটোতো অন কেমেৰা কৈছে অফ কেমেৰা যে কিমান কৈছে মই যেতিয়া সুধিলোঁ দাদাজনক দাদা এইকেইডাল ৰবৰৰ গছ নেকি তাহাঁতে ক'লে ৰবৰ ইয়াৰ মানে বুকুখন থিয় হৈ গ'ল বুজিছে মানে যিটো লেভেল দিলে মোক দেখিছানে মই ইমান জানো মই তোমাক কৈছিলোঁ তুমি মোৰ কথা নুশুনা হেন তেন মই জানো এডাল ৰবৰৰ গছ কিন্তু দেখাত অকণমান মানে গছডাল খিনাই গৈছে সেইকাৰণে মই চিনি নামতে এইটো নহয় এইফালে নানামে এইফালে নানামে আমি সেইটোত বহিম আৰু কাৰ্পেট বেছি আছে মই ইফালে যাওঁ নে ইফালে এই চাইকেলৰ চিট কণীকেইটা এই মোকো দাঙিব ন কিবা কমফৰ্টেবল নহয় এইকেইটা চাওক না কিবা গজাল চজাল আছে বিষাইছে দিগদাৰ জুলনা লাষ্ট উঠি যাওক ইয়াতে শুই থাকিবৰ কাৰণে ভাল ন হ'ব ইয়াতে জুলনা লাষ্ট এবাৰ চলি যাওঁ তাৰপিছত হৈ যাব তো বাই বাই PRP ভেলি আৰু বাই বাই বান্দৰ ৰেষ্টুৰেণ্ট মই এতিয়া যাওঁ ফ্ৰণ্টটো কিবা দেখিয়ে ভাল লাগে ইমান ধুনীয়া ফ্ৰণ্টটো মানে বিৰাট ধুনীয়া আৰু অকণমান ইউনিক আৰু কি ধুনীয়া এটা ঠাই পাইছোঁ মানে আমি ফুৰি আহি খামৰেংগা বিলৰ এইখিনি পাইছোঁ আৰু বিল কলা পাহাৰ কয়লাৰ পাহাৰ টাইপৰ ইফালে নামি যাওঁ মানে কিবা আছে আৰু তেনেকুৱা টাইপ লাগিছে যে থাকিব পাৰে ইয়াতে কাৰণ এনেকুৱা বহুত ঠাইত থাকে এইবোৰ ফিলে ন কিন্তু মানে অদ্ভুত দেই চোৱাচোন কি ধুনীয়া ন ঠাইখিনি
মালটা কি নহয় হাতত কলা কলাটো লাগে না চাইছো নাই চাও এফালে উঠি যাও আৰু যেন ওপৰত উঠি যাব তেনেকুৱা লাগিছে এইখিনিত কিবা বেলেগ ধৰণৰ পুৰা এচি টাইপ লাগি আছে মোৰ পুৰা সুকুন কি চাহ আছে পুৰা যাবৰ মন যোৱা নাই ৰাতি থাকি দিওঁ নেকি কিন্তু ডেফিনেটলি ইয়াতে ভূত চুত আছে কিন্তু দে মানে অকণমান মানে জংঘল টাইপৰ এৰিয়া ন আৰু মানে কিবা মানে ভূত চুত থকা যেন লাগে আৰু কলা কলা যে এইবোৰ তো যদি এইখিনি ঠাইত আহিব দিয়ে পাহাৰখনৰ ওপৰত ৰাতি 12টা বজাত 1 লাখ টকা দিয়ে পাৰিবনে পইচা বুলি কথা নাই মই আহিব কিন্তু মই পাৰিম মোৰ ভয় নালাগে হা 8টাত কিয় নোৱাৰিম পাৰিম তুমি মোৰ লগত চেলেঞ্জ নকৰিবা